আজি কেনেকৈ আপোনালোকে বৰ্ড গণনা চাব সেইটো আমি দেখাই আছোঁ। অকলে দেখো প্ৰথমতে যাব গুগল ব্ৰাউজাৰত, তাতে eci.net. লিখি সার্চ কৰিব। প্ৰথমে হোম পেজত যাব ইলেকশ্যন কমিশন অফ ইণ্ডিয়া, তাতে এটা ক্লিক কৰিব। পেজখন খোলাই দিব, তলত স্ক্ৰল কৰিব, স্ক্ৰল কৰি নিচত দেখিব আপোনালোকে ইলেকশ্যন আপডেট বুলি লেখা আছে, তাতে ৰিজাল্টৰ অপশ্যন আছে। চাওক আপোনালোকে ভিউ ৰিজাল্ট আছে, ইয়াতে ক্লিক কৰিব। দেখিব এতিয়া 8 বজাৰ পৰা ষ্টাৰ্ট হ'ব 4 মে তাৰিখে। আসাম, কেৰেলা, পণ্ডিচেৰী, ৱেষ্ট বেংগল, ইয়াতে আমাৰ আসামত ৰিজাল্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ৰিজাল্ট চাই হ'ব। এতিয়ালৈকে আপোনালোকে চাব ইয়াৰ পৰা গোটেই ৰিজাল্ট তামিলনাডু, এই 5টা ৰাজ্য আজি একেলগে কুনি আছে, আপোনালোকে সকলোৱে চাওক। ইয়াৰ পৰাই আপোনালোকে সম্পূৰ্ণ ৰিজাল্টখন চাব। ৰাতিপুৱা 8 বজাৰ পৰা আপোনালোকে ৰিজাল্ট লাইভ দেখিবলৈ সক্ষম হ'ব।